আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰথমটো শুনানি আটাইকে ভাৰ্চুৱেলি হাজিৰ কৰোৱা হ'ব আদালতত। ইতিমধ্যে 4 অভিযুক্তৰ বিৰুদ্ধে BNSৰ 103 ধাৰা, সন্দীপন গাৰ্গ আৰু 2 দেহৰক্ষীৰ বিৰুদ্ধে 105 ধাৰা। বিগত 12 ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰথমখন দীঘলীয়া চাৰ্জশ্বিট প্ৰদান কৰিছিল SITয়ে। বিশ্বৰ ভিতৰতেই সবাতোকৈ এখন দীঘলীয়া চাৰ্জশ্বিট, যিখন চাৰ্জশ্বিটত 12,000 পৃষ্ঠাতকৈও অধিক পৃষ্ঠা আছিল। প্ৰায় 2 মাহ তদন্তৰ অন্তত SITয়ে তৈয়াৰ কৰিছিল এখন দীঘলীয়া চাৰ্জশ্বিট, যি চাৰ্জশ্বিটত জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত হৈ থকা সকলো ঘটনা, সকলো কাহিনী, পূৰ্বৰ মৃত্যুৰ পিছৰ সকলো কথা স্পষ্টকৈ উল্লেখ আছিল। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা কেইবাগৰাকী অভিযুক্তৰ বিৰুদ্ধে BNSৰ কেইবাটাও ধাৰা ইতিমধ্যে সন্নিৱিষ্ট কৰা হৈছে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, সমান্তৰালভাৱে শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে লগোৱা হৈছে হত্যাৰ গোচৰ। BNS অৰ্থাৎ ভাৰতীয় ন্যায়িক সংহিতাৰ 103 ধাৰা লগোৱা হৈছে 4 অভিযুক্তৰ বিৰুদ্ধে। সমান্তৰালভাৱে জুবিন গাৰ্গৰ ভাতৃ বুলি পৰিচয় দিয়া সন্দীপন গাৰ্গ, এই সন্দীপন গাৰ্গ আৰু 2 দেহৰক্ষীৰ বিৰুদ্ধে BNSৰ ৰুজু কৰা হৈছে 105 ধাৰা। ইতিমধ্যে কাৰাৰুদ্ধ হৈ আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ বাক্সা কাৰাগাৰত। সমান্তৰালভাৱে নিকাচি কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে জুবিন গাৰ্গৰ 2 দেহৰক্ষী নন্দেশ্বৰ আৰু পৰেশ। আনহাতে হাফলং উপ কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহশিল্পী অমৃতপ্ৰভা মহন্ত। অৱশ্যে নিৰাপত্তাৰ খাতিৰত আদালতত হাজিৰ কৰোৱা হ'ব ভাৰ্চুৱেলি, অৰ্থাৎ ভাৰ্চুৱেলি আটাইকেইগৰাকীকেই আদালতত হাজিৰ কৰোৱা হ'ব। নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কাৰাগাৰৰ পৰা উলিয়াই ননাৰ সিদ্ধান্ত লৈছে তদন্তকাৰী দলে। পিছে শুনানিত কি ওলাব, কি দিব শুনানি, তাক লৈ অব্যাহত আছে উৎকণ্ঠা। নিউজ ডেস্ক, প্ৰতিদিন লাইভ।